Hello students, welcome to Binita Tutorial. আশা কৰো তোমালোক সকলো ভালেই আছা। আজি মই তোমালোকলৈ সমউচ্চাৰিত শব্দৰ ভিডিও এটা আনিব খুজিছো। এতিয়া চোৱা মই লাষ্ট ভিডিওটো দিছিলো সমউচ্চাৰিত শব্দ। তাৰ মানে উচ্চাৰণ একে কিন্তু অৰ্থ ভিন্ন। ভিডিওটো যথেষ্ট সকলে ভাল পাইছিলে, কৈছে ভাল লাগিছিলে শুনি। মই মেছেজও পাইছিলো, বহুতৰ হোৱাটছআপ মেছেজ পাইছিলো। কিন্তু মই ভিডিওটো ৰেগুলাৰ কৰিব নোৱাৰিলোঁ, কণ্টিনিউ ভিডিও দিব নোৱাৰিলোঁ। কাৰণ কিয়, স্কুলত এক্সাম চলি আছিলে, লগতে মোৰ ল'ৰা ছোৱালীকেইটাৰ এক্সাম চলি আছিলে, লগতে মই এগৰাকী মাতৃ, পত্নী, গৃহিণী, বোৱাৰী ইত্যাদি বহুতখিনি কথাৰ কাৰণে মই মোবাইলটো ধৰিবলৈ সময় পোৱা নাছিলোঁ। জানো মই এক্সকিউজ দিব নাপায়, মানুহে কিবা এটা কাম কৰিব নোৱাৰিলে তাৰ এক্সকিউজ দিব নালাগে, সেইটো মই জানো। কিন্তু মই তোমালোককে নকলেনো কাক ক'ম। আজিৰ পৰা মই চাগে প্ৰথম আকৌ কণ্টিনিউ ভিডিও দিবলৈ চেষ্টা কৰিম, পাৰিব লাগে। এতিয়া মই তোমালোকক এই সমউচ্চাৰিত শব্দৰ এটা বেলেগ ধৰণৰ ভিডিও দিবলৈ ওলাইছোঁ। তাৰমানে ইয়াত বহুত ধৰণৰ শব্দ আছে, যিখিনি শব্দ তোমালোকক প্ৰয়োজন হয়। আৰু এই সমউচ্চাৰিত শব্দবিলাকৰ ভিডিওটোনো মই কিয় দিছোঁ সেইটো মই কৈ আছোঁ, আগে তোমালোকে ভিডিওটো চাই লোৱা। এতিয়া চোৱা, সমউচ্চাৰিত শব্দ কাক বোলে জানানে? অসমীয়া ভাষাত এনে কিছুমান শব্দ আছে যাৰ উচ্চাৰণ প্ৰায় একেই, কিন্তু শব্দৰ জোটনি অৰ্থাৎ বানান ভিন্ন। গম পাইছানে? আৰু বানান অনুযায়ী অৰ্থও ভিন ভিন হয়। একে ধৰণৰ উচ্চাৰণ কিন্তু ভিন ভিন বানান বা অৰ্থ থকা এনে শব্দবোৰক সমউচ্চাৰিত শব্দ বোলে। যেনে পুথি, পথ হচৌকাৰে পু, মূৰ্ধন্য ঠত হচৈকাৰ পুথি, আৰু পথ হচৌকাৰে পু, দন্তীয়া ঠত হচৈকাৰে পুথি। শব্দ দুটাৰ উচ্চাৰণ একে কিন্তু বানান অৰ্থাৎ অৰ্থ বেলেগ বেলেগ। এইটো পুথি, মূৰ্ধন্য ঠত হচৈকাৰটো হৈছে এবিধ মাছ, পুঠি মাছ। আমি প্ৰায় খাওঁ, পুঠি মাছ খালে চকু ভাল হয়, সেইটো চবেই কয়। আৰু এইটো দন্তীয়া ঠত হচৈকাৰে পুথি হ'লে এইটো কিতাপ হয়। পুথি ভঁৰাল শুনিছা নহয় তোমালোকে? গতিকে পুথি আৰু পুথি সমুচ্চাৰিত শব্দ। ঠিক তেনেদৰে ইয়াত কিছুমান বিভিন্ন সমুচ্চাৰিত শব্দ দিয়া হৈছে। তোমালোকৰ এই শব্দখিনি যথেষ্ট তোমালোকৰ কামত আহিব। যেনে চোৱা, গিৰি, গিৰি গত হচৈকাৰে গি, ৰত হচৈকাৰে ৰি, গিৰি মানে পৰ্বত। আৰু গত হচৈকাৰে গি, ৰত দীঘৈকাৰে ৰি, গিৰি মানে গৃহস্থ। গিৰি এক বুলি কয় যে, গিৰি গৃহস্থ। আঁচল, আঁচল মানে কাপোৰৰ আগ, ইয়াত ওপৰত চন্দ্ৰবিন্দু লাগিছে, সেইটো কয় আঁচল। আকৌ এইটো আচল মানে প্ৰকৃততে, আচলতে কথাটো গম পাইছা নাই? আমি কওঁ যে এইটো প্ৰকৃত। কলি, কলি মানে এইটো কি হৈছে? ফুলৰ কলি, ফুলৰ সৰু অৱস্থা, নুফুলা ফুল। আৰু এইটো হৈছে কলি, কত এইটো ওপৰৰ ঊৰ্ধ্ব কমা এটা থাকে, কলি, ইয়াত অকণমান ৰখায়, কলিজনী, এনেকুৱা। কলাৰ স্ত্ৰীলিংগ মানে ছোৱালী যদি ক'লা হয়, কালাৰটো যদি অকণমান ডাৰ্ক হয়, তাক কলি বুলি কয়। আগতেতো মানুহে মোক কলি কলি বুলিয়ে মাতিছিলে, কাৰণ মই অলপ ক'লা আছিলোঁ। এতিয়া চোৱা, এই কাণ মানে হৈছে দাঁতি, মানে কাষৰ ঠাই। আৰু এই কাণ হৈছে শুনা ইন্দ্ৰিয়, আমাৰ যে কাণখন যে এইখন। কাহ, এইটো কাহ হৈছে বেমাৰ, কাহি থকা, কফ কয় যে। আৰু এইটো কাহ, ওপৰত যদি চন্দ্ৰবিন্দু লাগে, এবিধ ধাতু, কাঁহৰ কাঁহী। তোমালোকে দেখা পাইছা কাঁহৰ কাঁহী, প্ৰায় সকলো মানুহৰ ঘৰতে থাকে। কাঁহৰ বাচন বৰ্তন। আমাৰ অসমত কাঁহৰ শিল্প ক'ত আছে কোৱাচোন? তোমালোকে হেৰি কৰিবা, এইটো কি বুলি কয়, কমেণ্টত লিখিবা, কাঁহৰ শিল্প অসমৰ ক'ত আছে। এইটো হৈছে কথা, ক মূৰ্ধন্য ঠত আকাৰে ঠা, কথা মানে কুৰি লেচা। কুৰি লেচা মানে এইটো হৈছে মানুহৰ এই হেৰি কাৰণে, এইটো কি কয়, মাটিৰ কথা। তাৰমানে মাটিৰ যে কথা বিকে, যে মাটি কথাকে বিকে ন গুৱাহাটীত, সেই তেনেকুৱাবিলাকক কয় মাটিৰ কথা। আৰু এইটো কথা হৈছে বাক্য। আৰু কটীয়া, মূৰ্ধন্য তত দীঘৰিকাৰ হ'লে, ক মূৰ্ধন্য তত দীঘৰিকাৰ অন্ত্যস্ত আকাৰে আকটীয়া মানে চাপৰ। আৰু এইটো কটীয়া হৈছে কাতি মাহত উপজা, দন্তীয়া তত দীঘৰিকাৰ হ'লে কাতি মাহত উপজা হয়, মন কৰিবা। এইটো কুলি, কুলি মানে এইটো হৈছে কত হচৈকাৰে কু, লত হচৈকাৰে লি হ'লে কুলি চৰাই, কুকে মাতে যে, বহাগ আহিলে যে মাতে।
আৰু এইটো চোৱা কট হচৌকাৰে কু লত দীঘৰিকাৰ এইটো হৈছে কুলি তোমালোকে ট্ৰেইনেৰে যদি ক'ৰবাত ভ্ৰমণ কৰিব যোৱা ফুৰিব যোৱা তেতিয়া তাতে কুলি পায় তোমালোকৰ যদি লাগেজ বহুত হয় বেগ কেইবাটাও হয় তোমালোকেতো প্লেটফৰ্মবিলাকত একদম ষ্টেপ বগাই বগাই ইফালৰ পৰা সিফালে নিবলৈ দিগদাৰ হয় তাতে কুলি পায় তাৰমানে কুলিয়ে 8-10টা বেগ তাহাঁতৰ একদম বেলেগ টেকনিকত মূৰে কান্ধে বাঁহে তুলি তাহাঁতি তোমালোকক একদম ট্ৰেইনত উঠাই দিয়েগৈ আৰু তাৰমানে তাৰ বাবে তাহাঁতি পইচা লয় সেইটো কুলি কয় আৰু গোবিন্দাৰ এখন চিনেমাও আছে কুলি নাম্বাৰ 1 এতিয়া চোৱা কৃত এই কৃত কট ৰিকাৰ দন্তিয়াত কৃত মানে কৰা কৃতকাৰ্য মানে সেনেকুৱা কৃত মানে কৰা আৰু কৃত কট কয় ক্ৰ তাত দীঘৰিকাৰ ত এইটো কৃত মানে কিনা মানে ক্ৰেতা বিক্ৰেতা সেনেকুৱা এইটো কিনা এইটো কেৰাহী কট একাৰে কে ৰত একাৰে ৰা হত হচৰিকাৰ কেৰাহী হ'লে এফলীয়াকৈ চোৱা কেৰাহী কৈ চালে দেই আৰু এইটো কেৰাহী কট একাৰে কে ৰত একাৰে ৰা হত দীঘৰিকাৰ এইটো হৈছে পাত্ৰ এই কেৰাহীখন বৰ লেতেৰা আমি কওঁ নাই সেইটো কেৰাহীখন বৰ লেতেৰা আমি তেনেকৈ কওঁ যে সেইটো আকৌ চোৱা এইখিনি যথেষ্ট আছে শব্দ তোমালোকে ভাবিছা এইখিনি শব্দ আমাৰ ক'তো নাহে মেমেনো কিয় দি আছে এইখিনি শব্দ কিহত লাগিব মই কৈ আছোঁ তোমালোকক এতিয়া চোৱা কোন কট উকাৰে কু মূৰ্ধন্য ন কোন মানে চুক ঘৰৰ কোন ঘৰৰ চুক কোন মাৰি হাৰিব লাগে এনেকৈ কয় নাই সেই ঘৰৰ কোন এইটো হৈছে কট উকাৰে কু দন্তিয়া ন অচিনাকি লোক কোন আহিছে এনেকৈ কয় যে গঁড় এইটো হৈছে এবিধ জন্তু আৰু এই ওপৰত যদি চন্দ্ৰবিন্দু থাকে সেইটো জন্তু মানে ৰাইন' আৰু এইটো গড় মানে দুৰ্গ হেৰি এইটো কি বুলি কয় শৰাইঘাটৰ গড় বনাইছিলে যে লাচিত বৰফুকনে সেইটো গড় দুৰ্গ গিৰিশ মানে শিৱ আৰু এইটো গিৰিশ মানে হিমালয় ৰথ হস্বৰিকাৰ যদি হয় শিৱ আৰু ৰথ দীঘৰিকাৰ হ'লে হিমালয় ছাল প্ৰথম চত আকাৰে ছাল ল ঘৰৰ ওপৰৰ ফাল মানে ছাদটোক যেতিয়া এইটো হেৰি নিদিয়ে মানে কি ক'ম ন বাঁহ দি পেলাই ওপৰত খেৰ বা টিং দিয়ে সেইটোক ছাল বুলি কয় ঘৰৰ ওপৰৰ ফাল ছাল চৰ্ম মানে স্কিন প মূৰ্ধন্য তত আকাৰে তা পতা মছলা বতা শিল পতা গুটি শুনিছা নহয় মছলা বতা শিল আৰু প দন্তিয়া তত আকাৰে তা পতা চকু ঢকা ছাল দেখা পাইছা মানে চকুৰ পতা পতি স্বামী আৰু এইটো প মূৰ্ধন্য তত হচৰিকাৰে তি কাপোৰৰ পাৰি দেখা পাইছা পাণ তামোলৰ লগত খোৱা পাত পাণ তামোল বুলি কয় যে এইটো আকৌ পাণ পত আকাৰে পাণ ন পাণ পি খোৱা পি পেলাই খোৱা পাণ কৰা পানী পত আকাৰে পা মূৰ্ধন্য নত হচৰিকাৰে পানী মানে হাত পানী গ্ৰহণ কৰিলে বুলি কোৱা শুনিছা নাই আমুক ৰজাৰ জীয়েকৰ পানী গ্ৰহণ কৰিলে এনেকৈ মানে হাতখন ল'লে মানে আল্টিমেটলি বিয়া পাতিলে আৰু এইটো পানী মানে জল দন্তিয়া নত দীঘৰিকাৰ হ'লে জল মানে খোৱা পানীটো চিহ্ন আৰু এইটো চিন হ'লে এখন দেশ হ'ল এতিয়া চোৱা বাট বট আকাৰে বা মূৰ্ধন্য ত বাট হ'লে ৰাস্তা বা পথ আৰু বট আকাৰে বা দন্তিয়া ত এবিধ বেমাৰ মানে বাত বিষ বুলি কয় যে সেইটো এবিধ বেমাৰ আৰু সুগ্ৰহী মানে ধুনীয়া আৰু সুগৰী মানে এবিধ পশু এতিয়া চোৱা এইটো দৰে ৰ আৰু এইটো ৰ দুইটাৰে সুগৰীয়ে হয় এইটো গ্ৰহী বুলি কওঁ আমি এইটো সুগৰী সুগ্ৰহী মানে ধুনীয়া সুগৰী মানে এবিধ পশু দেখা পাইছা এইটো সুগৰী আৰু এইটো ধুনীয়া তাৰমানে আৰু সুগৰী মানে এবিধ পশু আকৌ চোৱা কালি কট আকাৰে কা লত হচৰিকাৰে লি কালি এবিধ বিশেষ ধৰণৰ বাদ্যযন্ত্ৰ আৰু কালি মানে চিয়াঁহী একেই আকৌ দেই কালি হৈছে এটা চিয়াঁহী এটা বাদ্যযন্ত্ৰ খাট মূৰ্ধন্য ত হ'লে খোৱা বিচনা আৰু দন্তিয়া ত হ'লে পাম মানে খেতি খোলা ফাৰ্ম হাউচ আৰু ওৱান কাইণ্ড অফ এইটো পাম পিঠ এইটো পিঠ মানে হাঁহ আৰু এইটো পিঠ মানে হালধীয়া দেখা পাইছানে পদ দীঘৰিকাৰে পি আৰু দন্তিয়া ত হ'লে হালধীয়া পিঠ পানী ওলাই বুলি কয় যে কেতিয়াবা একদম মানে গেষ্ট্ৰিকত থাকিলে সেইটো হালধীয়া ধৰা মূৰ্ধন্য ধ তত আকাৰে ৰত আকাৰে ৰা ধৰা মানে আসন বিশেষ তোমালোকে গাঁৱৰ যিবিলাক ল'ৰা ছোৱালী ভকত আহিলে ধৰা পাৰি বহিবলৈ দিয়ে গম পাইছানে আৰু এইখন ধৰা হৈছে পৃথিৱী
ধ্বনি চহকী ধ্বনি শব্দ ধুতি পিন্ধা কাপোৰ দন্তীয়া তত দীঘৰিকাৰ হ'লে পিন্ধা কাপোৰ হয় আৰু দন্তীয়া তত হস্ৰইকাৰ হ'লে শুচি হোৱা মানে কি ক'ম এতিয়া শুচি হোৱা শব্দ এটা ক'ত লাগে ধুতি তাৰ বহুত মানে নীতি ধুতি আছে এনেকৈ কয় তাৰমানে নীতি নিয়ম আৰু ধুতি মানে শুচি হোৱা নীৰ চৰাইৰ আদিৰ বাঁহ আৰু এইটো নীৰ হ'লে পানী ঠিক তেনেদৰে ভাত এটা ভাত হৈছে আহাৰ আৰু এই ভত আকাৰে ভা মূৰ্ধনীয়া ত হৈছে দুধ মানে আগৰ দিনত ৰজাবিলাকে দুধ পঠাইছিলে ইফালৰ পৰা সিফালে সেইটো ভাত ভেদ কৰা বুলি কয় আমাৰ দিনৰ নিচিনা পোষ্ট অফিচৰ ছিষ্টেম নাছিলে চিঠি দিবলৈ আৰু এতিয়াতো আৰু ধৰাচোন তুমি মোবাইল নাছিলে এতিয়াতো মোবাইলত মেছেজ এটা দিয়া যায় কিবা খবৰ দিবলৈ তেতিয়া ৰজাবিলাকে এখন ধুনীয়া হেৰিয়ত চিঠি লিখি সেইবোৰ দূতৰ হাতত দি পঠাইছিলে সীতা মানে কি জানানে ৰস চেপি উলিওৱা জাবৰ তোমালোকে প্ৰায়ে কি দেখা পাইছা এই যে ৰাস্তাৰ কাষত যে কুঁহিয়াৰ ৰস বিকি থাকে কুঁহিয়াৰ ৰসখিনি একদম পেৰি যিখিনি একো নাথাকে তাতে সেইখিনিক ধৰা তেনেকুৱাবিলাক বস্তুক কয় সীতা হ'ল আৰু এই সীতা হৈছে ৰামৰ পত্নী জনকৰ জীয়াৰী দন্তীয়া হত দীঘৰিকাৰ দন্তীয়া ততাকাৰে তা সীতা সেইটো হৈছে ৰামৰ পত্নী জনকৰ জীয়াৰী দেও এইটো দেও মূৰ্ধন্য দত একাৰে দেও মানে জাপ আৰু এইটো দেও মানে ভূত দেখা পাইছা আকৌ এইটো বান বত আকাৰে বা মূৰ্ধন্য ন বান মানে কাৰ আৰু বত আকাৰে বা দন্তীয়া ন বাঢ়নী পানী তোমালোকে চাগে ভাবিছা এই কথাখিনি আমাৰ কি দৰকাৰত লাগিলে মেডামে ইমান দীঘল এটা ভিডিঅ' বেছি ডাঙৰ নহয় বাৰু 5-6 মিনিটৰ এটা ভিডিঅ' কিয় বনালে তোমালোকক মই এটা কথা কওঁ বিশেষকৈ ক্লাছ 10-12 ল'ৰা ছোৱালীবিলাকে এই যে তোমালোকক এতিয়া আনচিন পেছেজ এটা আহিব আনচিন পেছেজটোত তোমালোকে কিছুমান টান পেছেজো দিয়ে তোমালোকৰ কিছুমান শব্দ পাবা যিবিলাক শব্দ নেকি তোমালোকে তাৰমানে কেতিয়াও পোৱা নাই ধৰা তোমালোকক এতিয়া তাতে সীতা আহিলে কথাটো কৈছোঁ তাতে এটা কথা সীতা এই বাক্যটো আহিলে তোমালোকেতো সীতা বুলি ক'লে ৰামৰ পত্নী বুলিয়ে জানা গতিকে এই সীতাটোৰ কেনেকুৱা ধৰণৰনো অৰ্থ হ'ব সেই শব্দটোত সেই বাক্যটোত কোনটো সীতা লাগিছে তোমালোকে পঢ়ি বানান দেখি গম পাব লাগিব বুজি পাইছা সাপোজ এইটো বান তুমি পঢ়ি আছা তুমি বান বুলি জানা বানপানীৰ কথা জানা কিন্তু এইটো বান আহিলে এইটো বানত আছিলে কাৰ গতিকে কৈ থকা শব্দৰ সম উচ্চাৰণ যদিও একে হয় অৰ্থ বেলেগ বেলেগ হয় যিবিলাক ল'ৰা ছোৱালীয়ে আনচিন পেছেজটো পঢ়ি পেলাই নিজে আনচাৰ কৰিব লাগিব সেইবিলাক ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক শব্দৰ বহুত প্ৰয়োজন মই মোৰ নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এইবিলাক কথা শিকাওঁ স্কুলতো শিকাইছোঁ গতিকে তোমালোককো এইখিনি লাভ হ'ব বুলি শিকাইছোঁ এইবোৰ অৰ্থ নাইকিয়া কথা নহয় এইবোৰ সৰু সৰু কথা মানে পৰীক্ষাৰ প্ৰশ্ন কাকতখনত 100% মাৰ্কছ আনিবৰ কাৰণে 80 ভিতৰত 80 মাৰ্কছ 90 ভিতৰত 90 মাৰ্কছ আনিবৰ কাৰণে তোমালোকে বহুত কথাই জানিব লাগিব সৰু সৰু কথা বহুত জানিব লাগিব তাৰমানে এইবিলাক ধৰা ডাইৰেক্টলি কুৱেশ্যন পেপাৰত অহা চিলেবাছৰ ভিতৰৰ নহয় কিন্তু আনচিন পেছেজটোত বিভিন্ন ধৰণৰ শব্দ থাকে ইয়াৰ সমাৰ্থক শব্দ লিখিবলৈ আহিব তোমালোকে প্ৰতিটো শব্দৰ অৰ্থ প্ৰতিটো শব্দই কি বুজাইছে বানান জানিব লাগিব আশা কৰোঁ এই কথাখিনি তোমালোকে অৰ্থখিনি সাৰমৰ্ম বুজি পাইছা ইয়াৰ মূল্য তোমালোকে বুজি পাইছা গতিকে এতিয়া তোমালোকক মই এটা কুৱেশ্যন দিওঁ তোমালোকে চোৱা এই ইয়াতে আছে মাতৃৰ ডেছ ৰ আগত মৰম লুকাই থাকে এতিয়া চোৱা আচল মাতৃৰ ডেছ আগত মৰম লুকাই থাকে আচল এতিয়া চোৱা ইয়াত কোনটো হ'ব এইটো আচল মানে প্ৰকৃততে এইটো আচল মানে মাকৰ চাদৰৰ আগ আমি যিহেতু বহুত ল'ৰা ছোৱালীয়ে মাকৰ আগৰ দিনত আৰু এতিয়াতো মাকে দিয়াচোন মেখেলা চাদৰ নিপিন্ধাই হ'ল আৰু টাউনত হয়নে গাঁৱত মাহঁতে যদি মেখেলা চাদৰ পিন্ধি থাকে আমি বিশেষকৈ মাৰ মেখেলা চাদৰৰ আগত মুখখন মুচিছিলোঁ ভাত খাই পেলাই সেইটো আচল মাতৃৰ আচলৰ আগত মৰম লুকাই থাকে এই কথা এইটো মই কৈ দিলোঁ এতিয়া তোমালোকে দেখা পাইছা নহয় ল'ৰাটো তাৰ ডেছ কৰ্মৰ বাবে লজ্জিত এইটো কৃত হ'বনে এইটো কৃত হ'ব ডেছ
ই চকুজুৰি ধূলি মাকতিৰ পৰা ৰক্ষা কৰে। পতা পতাই এইখিনি বস্তু তোমালোকে চাই পৰাপক্ষত 1 নম্বৰ 3 নম্বৰটো কোনটো হ'ব 3 নম্বৰটো পতা কোনটো হ'ব কমেণ্টত লিখা। যথেষ্ট পৰিমাণে জল ডেছ কৰিব লাগে, এইটো পাণ নে এইটো পাণ তোমালোকে লিখা। আয়তীসকলে ডেছ বহি নাম গাইছে, এইটো ধৰা নে এইটো ধৰা। ডেছ বস্ত্ৰ পৰিধান কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে, এইটো ধুতি হ'ব নে এইটো ধুতি হ'ব তোমালোকে মোক লিখা। গম পাইছেনে? এইটো ধুতি হ'ব নে এইটো ধুতি হ'ব। এটা ধুতি 2টা ধুতিতে হচৰিকাই থাকিলে কিন্তু এটা ধুতি তোমালোকে দীঘৰিকাৰ দি ল'বা দেই। এইটো গৰু পোৱালিটোৱে ডেছ দি ফুৰিছে, দেও দি ফুৰিছে হ'ব নে দেও দি ফুৰিছে কোনটো হ'ব তাৰমানে তাৰপিছত দেউতাই কালিলৈ ডেছ মাটি কিনিব, কথা হ'বনে এইটো কথা হ'ব। কাজিৰঙা এশিঙীয়া ডেছ পৃথিৱী বিখ্যাত, এইটো গড় হ'বনে এইটো গড় হ'ব। ডেছ মানে চৰাই বাঁহ, এইটো হ'বনে এইটো হ'ব। তোমালোকে এইকেইটা 10 নম্বৰ কোনটো নীৰ হ'বনে নীৰ হ'ব তেনেকৈ কমেণ্টত লিখিবা। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টোৱে সহায় কৰিব। এইটোৱে কি সহায় কৰিব, তোমালোকে বহুত ভিডিঅ' বহুত মোবাইলত সময় পাৰ কৰা। এই ভিডিঅ'কেইটাই ভিডিঅ'টোৱে তোমালোকক কি সহায় কৰিব জানানে? এই শব্দবিলাকৰ বানান আৰু অৰ্থ যদি জানি থোৱা, তোমালোকে যদি আনচিন পেছেজবিলাক কৰিবলৈ যোৱা বহুত কথাত সহায় হ'ব তোমালোকৰ। বুজি পাইছা? আজিলৈ আৰু আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে লাইক এটা কৰিবা আৰু কমেণ্টত এই উত্তৰখিনি লিখিবা। আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেখেতসকলক বহুত 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 ধন্যবাদ। কিছুমান এনেকুৱা মানুহৰ হাততো ভিডিঅ' পৰে যাৰ নেকি এতিয়া কোনো ধৰণৰ পৰীক্ষা দিব লগা ল'ৰা ছোৱালী নাথাকে। তেখেতসকলৰ আত্মীয় কুটুম কোনোবা চিনাকি যদি পৰীক্ষা দিব লগা ল'ৰা ছোৱালী থাকে, সৰু সৰু ল'ৰা ছোৱালী থাকে, তেখেতসকলৰ লগত ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো পাইছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।